ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ ডাঙৰ খবৰ। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ইয়াৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে 50 বছৰ ঊৰ্ধ্বৰ কৰ্মচাৰীসকলক বিদায় দিব। 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা লোৱা হৈছে। অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে। 50 বছৰ ঊৰ্ধ্বৰ অদক্ষ অপ্ৰয়োজনীয় চাকৰিয়ালৰ তালিকা প্ৰস্তুত কৰি দিব লাগিব বিভাগীয় মুৰব্বীয়ে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে। 2 লাখ নিবনুৱা যুৱক যুৱতীক নতুনকৈ চৰকাৰী চাকৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰখনে অদক্ষ কৰ্মচাৰীসকলক VRS স্বেচ্ছামূলক অৱসৰ দিয়াৰ কথা ভাবিছে। দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই এই কথা জানিবলৈ দি প্ৰকাশ কৰা মতে শীঘ্ৰেই প্ৰতিটো বিভাগতে থকা অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়া হ'ব। বিষয়াসকলে দিয়া তালিকাৰ ভিত্তিতে 50 বছৰ অতিক্ৰম কৰা কৰ্মচাৰীসকলক VRS দিয়া হ'ব। মন কৰিবলগীয়া যে যোৱা 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ প্ৰায় 1,70,000 নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। ইয়াকে ধৰি আজিৰ তাৰিখত অসমত চৰকাৰী চাকৰিয়ালৰ সংখ্যা প্ৰায় 4.5 লাখৰো অধিক হৈছে। আনহাতে অনাগত 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ 2 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যুৱক যুৱতীক কিদৰে চাকৰিত মকৰল কৰিব এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে মুখ্য সচিব ৰবি কোটাৰ নেতৃত্বত শেহতীয়াভাৱে এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছে। দিছপুৰৰ সূত্ৰটোৰ মতে 2 লাখ লোকক এতিয়া নিযুক্তি দিবলৈ হ'লে চৰকাৰে প্ৰতিটো বিভাগতে নতুনকৈ বৃহৎ সংখ্যক পদ সৃষ্টি কৰিব লাগিব। কিয়নো অহা 5 বছৰত ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিয়ালে অৱসৰ গ্ৰহণ নকৰে। আনহাতে নতুনকৈ পদ সৃষ্টি কৰাৰ লগে লগে বিত্তীয় ব্যৱস্থাপনাৰ বিষয়টো আহি পৰিব। সেয়েহে ৰাজ্য চৰকাৰখনে 2 লাখ নিযুক্তি দিয়াৰ সমানে সমানে প্ৰতিটো বিভাগতে থকা 50 বছৰ অতিক্ৰম কৰা কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিছে। উক্ত তালিকাৰ পৰাই এতিয়া অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰী চিনাক্ত কৰাৰ কাম আৰম্ভ কৰি VRS দিব পৰা যাব, যাতে 2 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে। মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰখনে নতুন নিযুক্তি দি থকাৰ ফলত প্ৰতি বছৰে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত ব্যয় হোৱা ধনৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিছে। তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত 2021-22 বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতনৰ বাবদ 26,560 কোটি টকা আৰু পেঞ্চনৰ নামত 17,224 কোটি টকা ব্যয় হৈছিল। কিন্তু 2024-25 বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতনত 31,022 কোটি টকা আৰু পেঞ্চনৰ বাবে ব্যয় হোৱা ধনৰ পৰিমাণ 18,769 কোটি টকালৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যদি নতুনকৈ আৰু 2 লাখ লোকক নিযুক্তি দিয়া হয়, ইয়াৰ লগতে অষ্টম বিত্তীয় আয়োগৰ পৰামৰ্শ মতে বেতন বৃদ্ধি কৰে, তেনেহ'লে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত প্ৰদান কৰা ধনৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাব। সেয়েহে ৰাজ্য চৰকাৰখনে বয়সীয়াল আৰু অদক্ষ কৰ্মচাৰীক VRS দি কিছু পৰিমাণে হ'লেও সকাহ লাভৰ চিন্তা চৰ্চা কৰা হৈছে। অৰ্থাৎ প্ৰতিটো বিভাগৰে 50 ঊৰ্ধ্বৰ অপ্ৰয়োজনীয় অদক্ষ কৰ্মচাৰীসকলক VRS দিয়া হ'ব। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।